নমস্কাৰ মই সুদৰ্শন আৰম্ভ কৰিব লৈছো দেশ দুনিয়া সুবুৰীয়া বাংলাদেশত অধিক উত্তপ্ত হৈছে পৰিস্থিতি যোৱা সপ্তাহৰ মঙ্গলবাৰে ইস্কনৰ এগৰাকী ধৰ্মগুৰু চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰাৰ পাছতে সৃষ্টি হৈছিল ভয়াবহ পৰিস্থিতি কিন্তু শেহতীয়াকৈ অধিক জটিল হৈছে বাংলাদেশৰ পৰিস্থিতি বিঘ্নিত হৈছে ভাৰত বাংলাদেশৰ কূটনৈতিক সম্পৰ্ক কিন্তু কিয় জানিম আজিৰ অনুষ্ঠান দেশ দুনিয়াত ইস্কন অৰ্থাৎ ইণ্টাৰনেশ্যনেল সোসাইটি ফৰ কৃষ্ণা কনসাইন্স বিশ্বৰ বহুকেইখন দেশতে শিপাইছে কৃষ্ণৰ বাণী বিলোৱা বৈষ্ণৱ পন্থাৰ এই ধৰ্মীয় অনুষ্ঠানৰ আছে অগণন সমৰ্থক কিন্তু শেহতীয়াকৈ বিশ্বৰ প্ৰেক্ষাপটত চৰ্চিত হৈছে ইস্কন কিন্তু কাৰণ সম্পূৰ্ণ পৃথক বাংলাদেশত এই ধৰ্মীয় অনুষ্ঠানক নিষিদ্ধ কৰাৰ দাবী পৰ্যন্ত উঠিছে যদিও বা বাংলাদেশৰ ন্যায়ালয়ে এই দাবী নস্যাৎ কৰিছে কিন্তু ধৰ্ম নিৰপেক্ষ বাংলাদেশত এতিয়া চৰকাৰীভাৱে ধৰ্মীয় মৌলবাদক সমৰ্থন জনোৱা বুলি অভিযোগ উঠিছে কিয়নো যোৱা বুধবাৰে ইস্কনৰ ধৰ্মগুৰু চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰা হয় সকলোতকৈ আজব কথা এই যে তেওঁৰ বিৰুদ্ধে চলিব ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তাৰ পাছতেই ভাৰতৰ লগতে অন্য দেশতো দেখা যায় বিৰূপ প্ৰতিক্ৰিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পেও এই ঘটনাৰ ৰাজহুৱা গৰিহণা দিয়ে ভাৰত চৰকাৰৰ তৰফৰ পৰাও সংখ্যালঘু হিন্দুৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ আহ্বান জনোৱা হয় কিন্তু শেহতীয়াকৈ ইস্কনৰ আন দুগৰাকী ধৰ্মগুৰু শ্যাম দাস আৰু ৰংগনাথ দাসকো গ্ৰেপ্তাৰ কৰা হৈছে চিন্ময় কৃষ্ণ দাসক কাৰাগাৰত সাক্ষাৎ কৰিবলৈ যাওঁতেই শ্যাম দাসক গ্ৰেপ্তাৰ কৰা হয় অৰ্থাৎ 25 নৱেম্বৰত চিন্ময় কৃষ্ণ দাস আৰু 29 নৱেম্বৰত শ্যাম দাস তথা ৰংগনাথ দাসক গ্ৰেপ্তাৰ কৰে বাংলাদেশৰ আৰক্ষীয়ে লগতে বাংলাদেশ স্থিত এক ইস্কন কেন্দ্ৰত একাংশ দুৰ্বৃত্তই আক্ৰমণ চলোৱাৰ অভিযোগ উঠিছে ফলত অধিক অৱনতি ঘটিছে বাংলাদেশৰ পৰিস্থিতিৰ এই সন্দৰ্ভত কেন্দ্ৰৰ মোদী চৰকাৰে ধৰ্মীয় সংখ্যালঘুৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ কঠোৰ হকিয়নি দিয়ে বাংলাদেশক কিন্তু বাংলাদেশে কঠোৰ সুৰত প্ৰত্যুত্তৰ দিয়ে ভাৰতক বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ প্ৰধানমন্ত্ৰী মোহাম্মদ ইউনুছৰ প্ৰেছ সচিব শফিকুল ইছলামে কয় যে তেওঁলোকে ভাৰতৰ কোট কি হৈ আছে সেই সন্দৰ্ভত কেতিয়াও একো কোৱা নাই গতিকে ভাৰতেও বাংলাদেশৰ ভিতৰুৱা কথাত মূৰ ঘমোৱাৰ কোনো প্ৰয়োজন নাই এয়া বাংলাদেশৰ ভিতৰুৱা কথা তাৰ পাছতেই দুইখন দেশৰ কূটনৈতিক সম্পৰ্কৰ দ্ৰুত অৱনতি পৰিলক্ষিত হৈছে উল্লেখ্য যে শনিবাৰে ৰাতি এগৰাকী হিন্দু সংবাদকৰ্মী মুন্নী সাহাক ঢাকাত গ্ৰেপ্তাৰ কৰা হয় নিজৰ কৰ্মক্ষেত্ৰৰ বাহিৰ ওলোৱা মাত্ৰকে এটা দলে তেওঁক ঘেৰি ধৰিছিল আৰক্ষীক তালৈ মতাত আৰক্ষীয়ে আকৌ সাংবাদিকগৰাকীকহে গ্ৰেপ্তাৰ কৰে ইফালে ভাৰতৰ পশ্চিমবংগত বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিৰ এগৰাকী প্ৰাক্তন নেতাক গ্ৰেপ্তাৰ কৰা হৈছে অভিযোগ অনুসৰি যোৱা দুবছৰে ভুৱা পৰিচয় পত্ৰ লৈ ভাৰতত বাস কৰি আহিছিল এইগৰাকী প্ৰাক্তন বিএনপি নেতাই ধৃত ব্যক্তিগৰাকীৰ নাম সালিম মাতব্বৰ বুলি জানিব পৰা গৈছে ৰবি শৰ্মাৰ নামেৰে বাস কৰি আছিল এই বিএনপিৰ প্ৰাক্তন নেতাগৰাকী এতিয়া উত্থাপিত হৈছে এক গুৰুত্বপূৰ্ণ প্ৰসংগ কি হ'ব ভাৰত বাংলাদেশৰ সম্পৰ্কত কূটনৈতিক সম্পৰ্ক কিদৰে পুনৰ সুস্থিৰ হৈ উঠিব দুইখন দেশৰ মাজত ক্ৰমান্বয়ে ধৰ্মীয় মৌলবাদৰ কবলত পৰা বাংলাদেশক উদ্ধাৰ কৰিব কোনে ইস্কনৰ ধৰ্মগুৰুক গ্ৰেপ্তাৰ কৰাৰ পৰিপ্ৰেক্ষিতত ইস্কনে বিশ্বৰ সকলো ধৰ্মীয় অনুৰাগীক তেওঁলোকৰ কাষতে থকা ইস্কন কেন্দ্ৰলৈ গৈ প্ৰাৰ্থনা জনাবলৈ আহ্বান জনাইছে বাংলাদেশৰ ইস্কনৰ ধৰ্মীয় অনুৰাগীসকলক আৰু ধৰ্মীয় সংখ্যালঘুসকলক সমৰ্থন জনাবলৈ এই প্ৰাৰ্থনাৰ আহ্বান জনোৱা হৈছে এতিয়া লক্ষণীয় হ'ব যে বাংলাদেশত ধৰ্মীয় সংঘাত হ্ৰাস পায় নে নাই আৰু ইস্কনৰ ধৰ্মগুৰুসকলক মুক্তি দিয়ে নে নাই